আজি আমাৰ খানা খাম ফেমিলি খানা এইটো পাপাই হাঁহ পুৰি আছে দুদিনৰ কাৰণে আহিছে আমাৰ ল'ৰা ছোৱালী হাল এইকাৰণে পিয়ৰ বস্তু খুৱাম বুলি আজি সৰু হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল কেয়াৰডি লাইফ ষ্টাইল আজি পূজা বন্ধ বুলি কোৱাৰ কাৰণে ঘৰত আহিছোঁ চ' ঘৰত কি আছে আপোনালোকক দেখাই দিম অকণমান আহক মোৰ লগত আহক এইটো চাওক আমাৰ ঘৰটো বনাই আছে শেষ হোৱা নাই ৰং চং দিব আছে ধুনীয়া হৈ আছে আজি ফাৰ্ষ্ট আপোনালোকক মোৰ মানে মৰমৰ বহুত মনত পৰি আছিলে মানে চাওক কি বস্তু দেখাম আপোনালোকে গম পাব এনে মোৰ লগত আহা এইটো চাওক এইটো আমাৰ মোৰ গাইজনী হয় অ' গাই ভালনে ৰঙী খবৰ ভাল এইবিলাক চাওক এইবিলাক মোৰ দুচ হয় সেইবিলাক ঘৰত আহিলে এইবিলাকে চাই থাকোঁ আৰু একো কাম বন নাই না ত' এইটো দেখাই দিয়ে এইটো পোৱালি জন্ম দিছে বোলে বেছি দিন মানে এইটো এইটো চাওক কিমান ধুনীয়া হৈ আছে এই দুচ বগে দুচ এইটোতো দেখাই দিয়ে আকৌ এইটো চাওক কিমান কিউট হৈ আছে তই পলাইছোঁ আৰে কি হ'ল পাহৰি গ'ল চিনিয়ে নাপালেগৈ তাৰপিছত এইটো ভালনে তোমাক ভাল ন হেল্ল' ছাৰ এইবিলাক মোৰ দুচ হয় এইবিলাক চাৰ ডাঙৰ হৈছে দেই এইবিলাক তাৰপিছত এইটো দেখাই দিয়া এয়া ছাগলী হয় এইবিলাক চাওক এই কি চাই আছা হাই মই আহিলোঁ নহয় ভালনে তোমালোকৰ নমস্কাৰ কাইলৈ লগ পাম দেই ভালকৈ পথাৰ লগ পাম তোমালোকক বহুত দাহ খুৱাই দিম যাওঁ দেই ৰ'বা মই এতিয়া ঘৰ উঠি লওঁ আহক গাইছ আৰু আমাক মানে কি হ'ল জাষ্ট দুদিনৰ কাৰণে আহিছোঁ চ' আজি আমাৰ খানা খাম ফেমিলি খানা এইটো পাপাই হাঁহ পুৰি আছে এইটো আমাৰ গাইছ আহক এতিয়া ফাইনেলি ঘৰত সোমাইছোঁগৈ হাই গাইজ ফাইনেলি ঘৰত সোমালোঁ চাওক কিমান ভাল লাগিছে নিজৰ ঘৰটোৰ নিচিনা হ'বই নোৱাৰে চ' এইটো আমাৰ গেটটো এইটো নতুনকৈ লগাইছেহে এই কাপবোৰ হৈ উঠোৱা নাই যে এতিয়া আমাৰ ৰুমটো এতিয়া নেদেখাওঁ ডাইৰেক্ট পাকঘৰতে যাওঁগৈ গাইজ ফাইনেলি আমাৰ দিছ ইজ আমাৰ পাকঘৰ ইমান ধুনীয়া হৈ আছে না চাওক এই পুটিন দি থৈছে ওপৰত ৰং দিব লাগে চব সেয়ে মানে মায়ে কি বনাইছে জানো এই দেখাই দিয়া আকৌ মাক হেল্ল' হাই বলো পাত্তাই দিয়া নাই ঘৰত আহিছোঁ বুলি কিবা হ'ব পৰা নাই পাপাই কি ভাবি আছে হাঁহৰ মাংস হাঁহ মাংস দেখাই দিয়া আকৌ মাংসবিলাক এইটো চাই এইটো দেখাই দিয়া আজি হাঁহ মাংস খাম আৰু হাঁহ মাংসৰ লগত কি খাম আপোনালোকক দেখাই দিম হাঁহ মাংসৰ লগত কি মিলে আপোনালোকে কওকচোন এইটো চাওক কি হয় কওকচোন এইটো কি চব্জি দিছ ইজ কোমোৰা এই কোমোৰাৰ লগত হাঁহ মাংস আপোনালোকে জানে আৰু ইয়াৰ কম্বাইনটো ফাইনেলি গাইজ এতিয়া আমি ভাত খাব চবেই বহিলোঁ এণ্ড আমাৰ এই চিষ্টাৰ আৰু ব্ৰাদাৰ এজনো আহি আছিলেগৈ আমি চবেই একেলগে খানা খাব বহিলোঁ আৰু আমাৰ খানা এনেকৈ চবে তলতে বহি খাওঁ আৰু এই মায়ে ৰান্ধি আছে এইটো চাওক চব্জিটো কেনেকৈ হ'ল এণ্ড গাইজ ইমানলৈকে চোৱাৰ বাবে আপোনালোকক থেংক ইউ এণ্ড যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ব্লগটো আজিলৈকে ইমানেই আছিলে জাষ্ট অকণমান দেখাই দিলোঁ আৰু থেংক ইউ গাইজ